জুবিনদাৰ কাৰণে গোটেই অসমখন আজিলৈ পৰ্যন্ত মানে আগৰ সেই অসমখন হৈ উঠা নাই, সব নিৰল নিস্তব্ধ হৈ আছে। জুবিনদা নিজে এজন বিৰাট ফুটিয়ালা আছিল। দাদা আপুনি ঠিকেই কৈছে। জুবিনদা ভাল পাইছিলে ফটকা বোমা ফুটাই আৰু তেওঁ ফুটিয়ালা মানুহ আছিলে, আপুনি ঠিক কথা কৈছে। কিন্তু এটা কথা মন কৰকচোন দাদা, আমাৰ মাজৰ পৰা জুবিনদা হেৰাই গৈছে নহয় জানো? আমি সেই দুখত সমভাগী হৈ আছোঁ। তেওঁ যেতিয়ালৈকে ন্যায় নাপায়, যেতিয়ালৈকে তেওঁ দোষী উচিত শাস্তি নাপায়, তেতিয়ালৈকে আমি ফটকা নুফুটাওঁ। আপুনি নিজেই ভাবকচোন, ফটকা বোমা ফুটোৱালে সেইটো হৈছে আনন্দৰ উৎসৱ। আমি জুবিনদাক হেৰুৱাই পেলাই আমি আনন্দ ল'ব বিচৰা নাই। আমি আনন্দ ল'ম যেতিয়া দোষীয়ে উচিত শাস্তি পাব, সেইদিনাখনি আপোনাৰ ফটকা বোমা চব ফুটিব। আপুনি থৈ দিয়ক, এক বছৰলৈ অপেক্ষা কৰিব নালাগে। সোনকালে যদি আমাক ন্যায় দিয়ে, জুবিনদাৰ দোষীয়ে যদি উচিত শাস্তি পায়, আপোনাৰ ফটকা বোম সকলো ক্ৰয় হ'ব। আমি সেইদিনাখনিয়ে উৎসাহ আৰু আনন্দ কৰিম আৰু ভোজ ভাত খাম। কিন্তু এতিয়া আমি ফটকা বোমা ফুটুৱাব নোৱাৰোঁ। আপুনি নিজে ভাবকচোন, আপোনাৰ যদি ঘৰৰ কোনোবা এজন ঢুকাই যায়, আপোনালোকে বোম ফটকা ফুটাব পাৰিব জানো ঘৰত? সেইদিনাখনি ইপিনে চিতা পৰি থাকিব, আপোনালোকে বোম ফটকা ফুটাব। ঠিক তেনেদৰে মই বাৰু পাৰিম নেকি? মোৰ ঘৰৰ যদি কোনোবা এজন ঢুকাই যায়, মা হওক দেউতা হওক, নালাগে বংশ পৰিয়াল কোনোবা এজন যদি ঢুকাই যায়, মই তেতিয়া বোম ফটকা ফুটাব পাৰিম জানো? ফূৰ্তি কৰিব পাৰিম জানো? আপুনি নিজে ভাবকচোন, আমাৰ মাজৰ পৰা এজন ভগৱান হেৰাই গৈছে। সেইকাৰণে আমি ফূৰ্তি কৰিম যিদিনাখনি তেওঁ ন্যায় পায়, দোষীয়ে উচিত শাস্তি পায়, সেইদিনাখনি বোম ফটকা ফুটাম, সেইদিনাখনিলৈকে বাট চাওক আৰু ৰৈ থাকক।